আপোনালোকে চাই আছে এনিভাৰ 24 আৰু আজি মই উপস্থিত আছোঁ ঐতিহাসিক শিৱসাগৰ জয়সাগৰ তিনিআলিত আৰু ইতিমধ্যে মই যিখন দোকানত উপস্থিত আছোঁ সেইখন হৈছে মুস্তাক পাণ দোকান আৰু আজি এই পাণ দোকানখনৰ শুভাৰম্ভ কৰিছে তেখেতলোকে আৰু এখন ক্ষুদ্ৰ নিশ্চিত ক্ষুদ্ৰ এখন দোকানৰ পৰা আজি এইখন দোকান তেওঁ বিক্ৰী কৰি আজি তেওঁ নিজৰ জীৱন আগবঢ়াই নিছে আৰু ইতিমধ্যে তেওঁৰ দোকানৰ সমগ্ৰ পৰিৱেশ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। ইতিমধ্যে এয়াই হৈছে মুস্তাক পাণ শ্বপ আৰু তেওঁ সুন্দৰভাৱে ইমান ধুনীয়াকৈ তেওঁৰ দোকানখন আজি পকি কৰি এনেধৰণে সজাই তুলিছে আৰু দেখি ভাল লাগিছে যে যুৱকে ইমান সুন্দৰভাৱে যেন তেওঁ পৰিয়ালটোক জীৱন যাপন কৰিবলৈ আৰু নিজস্ব এটা নিজৰ ব্যৱসায় অনুষ্ঠান তেওঁ কৰিছে আৰু আমি দেখি আহিছোঁ তেওঁ নিশ্চিত ক্ষুদ্ৰ দোকান এখন আছিলে, ক্ষুদ্ৰ পাণ শ্বপ এখন আছিলে। সেই পাণ শ্বপখনৰ পৰা আজি তেওঁ নিজৰ যিখিনি জমা পইচা তেওঁ মাহেকে যিখিনি পইচা জমা কৰে বেংকত সেই বেংকৰ টকাৰে আজি তেওঁ এই দোকানখন বনাবলৈ সক্ষম হৈছে আৰু তেওঁৰ পৰা আজি জানিবলৈ চেষ্টা কৰিম আজি তেওঁ এইখন দোকানৰ এজন স্বত্বাধিকাৰী ইমান সুন্দৰভাৱে যেন তেওঁ ইমান কম বয়সতে ইমান ধুনীয়াকৈ এটা জীৱন নিৰ্বাহ কৰিছে, তেওঁ পৰিয়ালটোক চলাইছে, আমি তেওঁৰ পৰাই জানিব চেষ্টা কৰিম। হয় মুস্তাক ডাঙৰীয়া, আজি আপোনাৰ এইখন দোকানখন ইমান সুন্দৰভাৱে আপুনি জীৱিকা নিৰ্বাহৰ কাৰণে আপুনি বাছি লৈছে। আজিৰ দিনত আপুনি কৰিবলগীয়া ধেৰ কাম আছে আৰু এজন ল'ৰাই ডেকা ল'ৰা আপুনি বহুত কম বয়সত কৰিবলৈ বহুত কাম আছে, আপুনি এই পাণ শ্বপখন বাছি ল'লে। মানে ধৰক মানুহটো চবৰে ধাৰণাবোৰ বেলেগ বেলেগ, চবে বেলেগ বেলেগ ধাৰণালৈ জীয়াই থাকে। ময়ো ধৰক কি কৰিম কি নকৰিম পালন কৰাৰ কাৰণে পাছত কি কৰিম কি নকৰিমকৈ ভাবিলোঁ পাণ দোকান এখনকে খুলি লওঁ। খুলি লৈ মই সেইখনকে কৰি মেলি চলাই থাকিম। তাৰপৰা লাহে লাহে দেখিলোঁ পাণ দোকানখন ভালকৈ চলিবলৈ ল'লে। আজি পাণ দোকানখন মানে ধৰক ৰাস্তা ট্ৰেইন ভঙাৰ কাৰণে মই দোকানখন বহিবলগীয়া হ'ল। তাৰপৰা ভাইটিৰ লগত যোগদান লগত অকণ সহায় কৰিছিল আৰু ঘৰৰ মানুহৰ তেনেকৈ মই মা দেউতা বা মোৰ আপোন পৰিয়ালৰ যিখিনি আছে গোটেই মানুহখিনি মই সহায় পাইছোঁ। এই তাকে ভাবিছোঁ ভাবিছোঁ এতিয়া মানে কি কৰিমনো কিনো, সিও বেকাৰ সিও ঘূৰি ফুৰে, ময়ো ধৰক বাহিৰত ঘূৰি ফুৰি আজিকালিতো লাভ নাই ন। আজিকালি দুটকা হ'লেহে চব মানুহে চিনি পায়, পইচা নহ'লেতো আজিকালি পৃথিৱীত কোনো মানুহে চিনি নাপায়। সেইকাৰণে ভাবিলোঁ ভাইটিকো লৈ লওঁ, ময়ো লৈ লওঁ, তাকো এখন মানে গিফ্ট কৰ্ণাৰ হিচাপে মোৰ গিফ্ট কৰ্ণাৰখন খুলি দিলোঁ। আপোনাৰ ইয়াত ধৰক গিফ্ট আইটেম হিচাপে আপোনাৰ স্কুল কলেজৰ সামগ্ৰীৰ পৰা আদি কৰি গোটেই বস্তুখিনিয়ে পাব। আৰু লাহে লাহে মই এতিয়া এই মাহটো যোৱাৰ পিছত আপোনাৰ কাইলৈতো শুক্ৰবাৰ আহি গ'ল, পৰহিলে তাৰপিছৰ পৰা নেক্সট মান্থত আপোনাৰ ৰোজা ষ্টাৰ্ট হৈ গ'ল। ৰোজাৰ পিছত ভাবিছোঁ মানে মোবাইল দোকান এখন মানে মোবাইল ৰিপেয়াৰিঙৰ চেণ্টাৰ এটা আৰু মোবাইলৰ বস্তুখিনি ভৰাম মানে লাহে লাহে। এতিয়া তাকে মানে মোৰ এতিয়া আগত আপোনালোকেতো গম পায়, আপুনি আগত আপোনালোকৰ চেনেলটো বাজিছে মুস্তাক পাণ শ্বপ বুলি ক'লে গোটেইখন ফেমাছ। কিন্তু এতিয়া মুস্তাক পাণ শ্বপৰ জেগাত আপোনাৰ মা গিফ্ট কৰ্ণাৰ বুলি এখন খোলা হ'ল। এতিয়া মা মোবাইল ৰিপেয়াৰিং চেণ্টাৰ বুলি এখন মানে খুলিবলৈ গৈ আছোঁ। এতিয়া আপোনালোকৰ আশীৰ্বাদ লাগিব আৰু ৰাইজেও আশীৰ্বাদ লাগিব। ৰাইজে যদি ভাল সহায় জনায় চাই লওঁ ভৱিষ্যতে আৰু আপুনি মুস্তাক পাণ শ্বপ বুলি ক'লে এতিয়া শিৱসাগৰ বিখ্যাত আৰু কেনেধৰণৰ আপোনাৰ পাণ পায় ইয়াত? বহুত বিভিন্ন ধৰণৰ পাণ পোৱা বুলি আমি গম পাইছোঁ। ফায়াৰ পাণ বুলি কয়, মুখত দিলে বোলে জুই ওলায়, সেই পাণৰো আপোনাৰ ইয়াত যোগান আছে আৰু সঁহাৰি জনাইছে আপোনাক, সকলো সঁহাৰি জনাইছে, ৰাইজে সঁহাৰি জনাইছে। সেই সঁহাৰি আপুনি আজি পাইছে কাৰণে আজি আপুনি উন্নতি কৰিব পাৰিছে। এখন দোকানৰ পৰা ইমান ডাঙৰ এখন দোকান হৈছে, আপোনাৰ ক্ষুদ্ৰ অকণমানি দোকান হৈছে, আমি নিজে দেখিছোঁ। মোৰ ইয়াত আপোনাৰ ধৰক মানে পাণৰ ভিতৰত আপুনিতো নৰ্মেল জৰ্দা মিঠা পাণটো পাবই। কি কি পাণ বিভিন্ন আছে আৰু আপোনাৰ ফ্লেভাৰ পাণ পাব। ফ্লেভাৰ আপোনাৰ প্ৰায় 44-45 ভেৰাইটি পাব। তাৰপিছত আপোনাৰ ফায়াৰ পাণ আছে, স্পেচিয়েল মিঠা পাণ আছে, তাৰপৰা আপোনাৰ ড্ৰাই ফ্ৰুটছ আছে, তাৰপৰা আপোনাৰ ফায়াৰ স্পেচিয়েল আছে, তাৰপিছত আপোনাৰ গল্ডেন চেফন মানে ফ্লেভাৰ পাণ পাব আৰু গল্ডেন পাণ বুলি এটা গল্ডেন পাণ আছে, তাৰপৰা দহি মলাই স্পেচিয়েল আছে। এনেকুৱা মানে ধৰক গোটেই মেনুখন মিলাই মেলি আপোনাৰ আপ টু 72 বা 82 মান ভিতৰত মানে 72 পাণ আছে, 72 বা 82 ভিতৰত পাণ আছে। আৰু ক'বলৈ গ'লে দামবোৰ কিমান? নিম্ন 15 টকাৰ পৰা আছে আপোনাৰ আপ টু 1500 টকা লাগে। 1500 টকা এখন পাণৰ দাম 1500 টকা লাগে।
জানিব পাৰিছো যে আপুনি বিয়াৰ সভাটো গৈ পেলাই আপুনি পাণৰ দোকান তাত দিব। মই বিয়া সভাত যদি কোনোবাই ধৰক মাতে ধৰক তেনেকৈ পাণৰ দোকান দিবলৈ তেনেকৈও দিওঁগৈ। যদি আপোনালোকে চেনেলত আপোনালোকক অকণমান নম্বৰটো দি দিম, তাতে কোনোবাই যদি লাগে বুলি কয় কণ্টেক্ট কৰিব পাৰে। আৰু মোৰ আপোনাৰ নিজৰ পেজ এটাও আছে, মুস্তাক আলী বুলি আছে, তাতো মেছেজ কৰিলেও হ'ব, মই তেনেকৈও কৰিব পাৰিম, একো প্ৰব্লেম নাই। কোনোবাই যদি ভাবে অৰ্ডাৰ দিওঁ বুলি তেনেকৈ কাৰোবাৰ বিয়া হওক, বাৰ্থডে হওক বা পাৰ্টি হওক, এনেকৈ কিবা সৰু সুৰা পাৰ্টি থাকিলে আপোনাৰ নৰ্মেল 20 টকা মানৰ পৰা আপটো মানে 1500 টকালৈকে, তাৰ ভিতৰত এই ৰেঞ্জখিনি যিমান যোনে যেনেকৈ অৰ্ডাৰ দিয়ে তেনেকৈ মানে মই বনাব মই নিশ্চয় তোমাৰ ওচৰত এদিন নহয় এদিন মই 15টা টকীয়া পাণ এখন মই কিন্তু খাম। ঠিক আছে, আপুনি আহিব। তেখেতৰ মুখৰ পৰা শুনিলে যে তেওঁ জীৱনৰ কেনেধৰণৰ ক্ষুদ্ৰ অকমানি দোকান এখনৰ পৰা ইমান ধুনীয়া সুন্দৰভাৱে এতিয়া পকী কৰি তেওঁ নিজস্ব স্বাৱলম্বী হৈছে। আৰু এনেধৰণে অসমীয়া যুৱকে কি কৰিব নোৱাৰে। আমি জানিব পাৰো যে অসমীয়া যুৱকে হাজিৰা কৰাৰ পৰা কোটি টকালৈকে এতিয়া নিজৰ স্বাৱলম্বী হবলৈ চেষ্টা কৰিছে। সকলোৱে জানে যে এজন যুৱক আজিকালি ইনে বহি নাথাকে, চবে কৰিবলৈ মন যায় আৰু এনেকে কৰক। সকলোকে কৈছো আহক, অসমীয়া যুৱকে নিজস্ব হিচাপে এক স্বাৱলম্বী পথ বাছি লওক। আৰু এই হৈছে আপোনালোকৰ আগত আমি দাঙি ধৰিছো মুস্তাক পাণ শ্বপ। আৰু সকলোৱে আমাৰ যিসকলে দৰ্শকে এই বাতৰি আমাৰ চাই আছে, সকলোকে কৈছো শিৱসাগৰ ৰাইজৰ বাহিৰেও অসমবাসীক জনাব চেষ্টা কৰিছো যে এই মুস্তাক পাণ শ্বপখনৰ আমাৰ অসমীয়া যুৱকৰ ওচৰলৈ আহক আৰু এখন পাণৰ তৃপ্তি লওক।